প্ৰথম অসমীয়া হোলী গীত ৰচনা কৰে এনুৱা বসন্তে প্ৰাণে কলৈ উৰি যোৱা হে। মহাপুৰুষ শংকৰদেৱে বৰদোৱা সত্ৰত দেউলৰ গীত ৰচনা কৰে। প্ৰকৃতি আৰু শ্ৰীকৃষ্ণক লৈয়ে গীতখিনি ৰচনা কুহৰে মধু পিয়া সখী তৰুণী ফাগুনে নাচে যাচে অমিয়া। সকলে আমাৰ গোহাঁইক সাত পাক ঘূৰৈ আয়তীসকলে বহি বহি গায়। আহতে শান্তি দেউল যাতৰা দেউলৰ ওপৰে দেখে মাছ মৰা কইলা ঠাকৰে থান কাপোৰ উৰিব মাৰি দিম গাঁৱতে ফাকুৰ। বাপ কইলা ঠাকুৰ মণি নো এৰিলি কোঠেৰা তোমাৰ গলৰ মণি আমি দেখা পালো ঘুনুচা হতিৰে গলঠেৰা। দৌল আৰু হোলী সম্পৰ্কে আলোচনা কৰিবলৈ আমাৰ মাজত উপস্থিত আছে লোকসংগীতৰ এগৰাকী সাধক বিশিষ্ট শিল্পী শ্ৰীযুত নকুল দাসদেৱ। আমি তেখেতক স্বাগতম জনাইছোঁ আমাৰ এই অনুষ্ঠান। দৌলত দেউলৰ গীত আৰু হোলী গীত দুটা গীতৰ কথা আমি শুনিবলৈ পাওঁ। আচলতে দেউল গীত বা হোলী গীত ইয়াৰ কিবা পাৰ্থক্য আছে, এই বিষয়ে অলপ জনাব। এইটো মহাপুৰুষ শংকৰদেৱ মাধৱদেৱে হয়তো বৰদোৱা সত্ৰত মহাপুৰুষে শংকৰদেৱে যাতে মানে প্ৰথম দেউল হেৰি পাতিছিল। তাৰমানে তেওঁ গোটেই ভাৰতবৰ্ষখন ভ্ৰমণ কৰি আহিল। ভকতে সুধিলে আপুনি কি দেখিছে? বোলে আমি বৈকুণ্ঠত আমি হোলী দেখি আহিছোঁ, বোলে আমাকো দেখুওৱা। তেতিয়া ভকতক ক'লে দেউল কৰিব লাগিলে চন্দ্ৰতাপ লাগিব, কলপুলি লাগিব, দ্ৰব্য লাগিব। সেইমতে ঠিক কৰিলে আৰু মহাপুৰুষ শংকৰদেৱে বৰদোৱা সত্ৰত দেউলৰ গীত ৰচনা কৰিলে। তাতে ভকতে ফাকু চাকু যোগাৰ কৰিলে, তেওঁ দেউলৰ গীত ৰচনা কৰিলে। সেই দেউলৰ গীতখিনি মানে শংকৰদেৱ মাধৱদেৱে লেখাখিনি দেউলৰ গীত বুলি কয়। ঠিক তেনেকৈ কৰি ৰংগে ফাকু খেলে চৈতন্য বনমালী এই গীতখিনি এইটোৱে আছে আমাৰ উৰিষা বৰ্ণত। বাকী শংকৰদেৱে লিখা যিখিনি লিখিছিলে মানে আমাৰ মাজত নাই, কিবা কাৰণত পুৰি গৈছে বুলি কয়। আৰু দ্বিতীয়তে বৰপেটা সত্ৰত মহাপুৰুষ মাধৱদেৱে বৰপেটা সত্ৰত তিনিটা দেউলৰ গীত ৰচনা কৰে। দেউলৰ গীত, হোলী গীত নহয়। মহাপুৰুষ শংকৰদেৱে লেখা দেউলৰ কাৰণে লিখিছিল। তাৰমানে নৈমিত্তিক প্ৰসংগত আমাৰ যি দেউলৰ সময়ত 3 দিনীয়া 4 দিনীয়া 5 দিনীয়া দেউল হয়, তাতে আমাৰ নৈমিত্তিক প্ৰসংগত দেউলৰ গীতখিনি গায়। ভাই দেখো কমলাপতি, ফাকু খেলে কৰোণাময়, দোলাই গোবিন্দ। এইখিনি হ'ল গায়ন বায়নে ওজাপালি ঘোষা কীৰ্তনতো এইখিনি গোৱা হয় দেউলৰ গীত। আৰু আমাৰ হোলী গীত, হোলী গীতটো এইটো আধুনিক খুব গীতিকাৰ সুৰকাৰ বিলাকে লেখা হোলী গীত মহাপুৰুষ মাধৱদেৱে ৰচনা কৰিলে, শংকৰদেৱ লেখা শংকৰদেৱে ৰচনা কৰিলে। হোলী গীত তেনেহ'লে প্ৰথমে হোলী গীত কোনে ৰচনা কৰিলে? প্ৰথমতে আমাৰ অসমীয়া হোলী গীত যদি আমি কওঁ, আমাৰ প্ৰথম লেখা বুলি আমি গম পাওঁ অম্বিকাগিৰি ৰায়চৌধুৰীয়ে। অম্বিকাগিৰি ৰায়চৌধুৰী প্ৰথম অসমীয়া হোলী গীত ৰচনা কৰে এনুৱা বসন্তে প্ৰাণ কলৈ উৰি যোৱা। এইটো বসন্ত উৎসৱৰ লগত সংগতি ৰাখি বসন্ত প্ৰকৃতি আৰু শ্ৰীকৃষ্ণক লৈয়ে গীতখিনি ৰচনা হয়। হোলী গীত বিশেষতে আধুনিক অম্বিকাগিৰি ৰচনা কৰে। এনুৱা বসন্তে প্ৰাণে কলৈ উৰি যোৱা হে এনুৱা বসন্তে। তাৰপিছত প্ৰসন্নলাল চৌধুৰী কোকিলে কুহৰে মধু পিয়া সখী তৰুণী ফাগুনে নাচে যাচে অমিয়া। তাৰপিছত আমাৰ সেনে কৰি প্ৰহ্লাদ দাস, পুৰুষোত্তম দাস আমাৰ আকাশবাণী গুৱাহাটী কেন্দ্ৰ সঞ্চালক আছিল। আৰু তেখেতে বেছি কৰি আমাৰ এই হোলী গীতক মানে মানুহৰ লগত মানে পৰিচয় কৰি দিয়ে, গোটেই অসমৰ গোটেই ভাৰতৰ লগত। তেওঁ ৰেডিঅ' চেণ্টাৰৰ মানে কেন্দ্ৰ সঞ্চালক আছিল। তেওঁ সেই সময়ত আমাৰ বৰপেটাৰ পৰা যিখিনি মানে নাম চাম গাৱা পাঠক আছিল তেওঁলোকক মাতে, তুমি দেউলৰ সময়ত হোলী গাবা। মোৰ গুৰুকে কৈছিল বোলে নৰে পাঠকক, এই দেউল আহিল তোমালোকে দুটা হোলী ৰিহাৰ্চেল কৰিবা 15 মিনিট। এনেকৈ হোলী তেওঁ বেছি কাৰণে প্ৰচাৰ কৰিছিল। তাৰপিছত এনেধৰণে হোলীটো আমাৰ মানে চলি আছে আৰু নতুন হোলীবিলাকৰো লিখি আছে চলি আছে। কিন্তু এইখিনি হ'ল মানে আধুনিক হোলী গীত আৰু শংকৰদেৱ মাধৱ লেখা এখন দেউলৰ গীত। মই মহিলাৰ কথাই আপোনাক সুধিব খুজিছোঁ, আচলতে মহিলাসকলে হোলী গীত গোৱাৰ কিবা বেলেগ গীত আছে নেকি? মহিলা আছে 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 এতিয়া হ'ব বৰ্তমান হয়তো এইখিনি মৃতপ্ৰায় অৱস্থাই। তথাপি আমাৰ চেগেচৰকে গায় দেউলৰ সময়ত আইসকলে কাঠিত বহি থাকে। যেতিয়া আমাৰ গোহাঁইক 7 পাক ঘূৰৈ কীৰ্তন ঘৰত, তেতিয়া আয়তীসকলে এই বহি বহি গায়।
ফাগুনৰ মাহতে শান্তি দেউল যাতৰা, দেউলৰ ওপৰে দেখে মাছ মগৰা, মাছ নহয় মগ নহয় জগতৰে হৰি, ইনাই বিনাই কান্দে ধৰণীতে পৰি, থানৰে গোপিনী থান কাপোৰ গৈছে অ মোৰ মাৰে কঠল কাঠৰ মাকো, বাপ কইলা থাকৰে থান কাপোৰ উৰিব মাৰি দিম গাঁৱতে ফাকো, হে গোপিনী আই অ মোৰ গহেকে নিদিবি লাই, পাথাৰ ফুৰতে ঘুঞ্চাটা মূল খাই, গহেতে বিশ্বাসে নাই। আইসকলে বিয়া সুৰত গায়। বাপ কইলা ঠাকুৰ মণিনো এৰিলি ক'ত হেৰাম, তোমাৰ গলৰ মণি আমি দেখা পালো, ঘুনুচা সতীৰে গলত হেৰাম। ইহঁত দেউলৰ গীত আইসকলে গায়, এইখিনিও দেউলৰ গীত বুলি কয়, হোলী গীত নকৰে, সেই দেউলৰ গীত। দেউল উপলক্ষে ৰচনা হৈছিল। হয় হয়। গতিকে আমি বৰপেটাৰ আচলতে যিখিনি বৈশিষ্ট্য দেউল উৎসৱ বুলি কোৱা হয়, এই হোলী সমগ্ৰ ভাৰততে হোলী বুলি জনা যায়, ৰঙৰ উৎসৱ। ৰঙৰ উৎসৱ দেউল। গতিকে এই দেউলৰ এক বিশেষত্ব আছে, আৰু এই গীতত বৰপেটাৰ হোলী গীততো ইয়াৰ এই বৈশিষ্ট্য প্ৰতিষ্ঠিত হয়। গতিকে আমি এই বিষয়ে আজি কিছু কথা জানিবলৈ পাৰিলোঁ। আপুনি আমাক এই সময়খিনি দিলে আপোনাক ধন্যবাদ জনাইছোঁ, আৰু আজিৰ অনুষ্ঠান ইমানতে সামৰিছোঁ। ধন্যবাদ।